আমাৰ এই ৰাস্তাটো আজি প্ৰায় 1.5 বছৰ ধৰি চেংচন হৈছে। এই ৰাস্তাটো আমাৰ নগাঁও, ৰহা, মৰিগাঁও, আপোনাৰ কামপুৰ, হোজাই মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্টলৈকে এইটো সংযোগী এটা ৰাস্তা। আমাৰ এই ৰাস্তাৰ এৰিয়াত এইটো অঞ্চলত প্ৰায় 50খনৰ গাঁৱৰ বেছি আছে। কিন্তু আমি এতিয়া এইটো এনেকুৱা দুৰ্যোগত ভুগি আছোঁ। এই ৰাস্তাৰ ওপৰেদি অলপ নদীত পানী বাঢ়িলে ৰাস্তাৰ ওপৰেদি পানী বাগৰি যায়। আৰু এই ৰাস্তাটো চেংচন হোৱাৰ পিছত আমি যেটো পাইছোঁ যে এই ৰাস্তাটো বহল কিমান বা ওখ কিমান হ'ব লাগে, এই যিসকল কৰ্মীয়ে ইয়াত ৰাস্তাত কাম কৰিছে তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ প্ৰত্যুত্তৰ পোৱা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ এইটোৱে যে এই ৰাস্তাটো চেংচন মতে হ'ব লাগে আৰু অতি সোনকালে হ'ব লাগে। ৰহা কামপুৰ ৰোডৰ কাকতিগাঁও তিনিআলিৰ পৰা পশ্চিম কাৰ্বি আংলঙলৈ যোৱা ৰাস্তাটোত পশ্চিম কাৰ্বি আংলঙলৈ যোৱা একমাত্ৰ যোগাযোগৰ ৰাস্তাটোৱে হ'ল কাকতিগাঁও তিনিআলিৰ পৰা ভকচঙলৈকে। গতিকে এই ৰাস্তাটো বিগত প্ৰায় 2 বছৰমান আগতে আমি এখন সংবাদ মাধ্যমৰ যোগেদি জনপ্ৰতিনিধি বা অসম চৰকাৰক অৱগত কৰাইছিলোঁ। তাৰ পিছতে স্থানীয় বিধায়ক মহোদয়ে সংবাদ মাধ্যমত পোৱাৰ জৰিয়তে হওক, তেওঁ নিজে প্ৰত্যক্ষভাৱে চাই হওক, ৰাস্তাটো তেওঁ চেংচন কৰাই আনি ৰাইজৰ সুবিধাৰ কাৰণে তেওঁ চেংচন কৰাইছিলে। আৰু আমিও ভাবিছিলোঁ যে ৰাস্তাটো কামো আৰম্ভ হৈছিলে, আমিও ভাবিছিলোঁ যে কামটো নিশ্চয়কৈ ৰাইজৰ হ'ব, ৰাইজে ভালকৈ চলাচল কৰিব পাৰিব। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে সেইটো বাস্তৱত পৰিণত নহ'ল। ৰাস্তাটো দুৰৱস্থা এতিয়া তেনেকৈ আছে, অলপ কাম কৰি আৰু ঠিকাদাৰে কোনো গুৰুত্ব নাই। গতিকে মই অসম চৰকাৰৰ আধাৰখিনি প্ৰায় 1.5 বছৰমান হ'ল, কিন্তু ৰাস্তা উন্নয়নৰ ক্ষেত্ৰত একোৱে দেখা নগ'ল।